ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ খবৰৰ সৈতে এছিয়ান নিউজৰ বিশেষ বুলেটিন প্ৰান্তে প্ৰান্তেলৈ মই ভাস্কৰ শইকীয়াই স্বাগতম জনাইছোঁ। আহিছোঁ খবৰৰ মাজলৈ। এফালে কোভিডৰ সংশয় আৰু তাৰ মাজতে ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱৰ উল্লাস। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিয়কতো ব্যাপক উল্লাস পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি দেখুৱাই আছোঁ তিয়কৰ সেই দৃশ্যাংশ। ঐতিহাসিক এক শক্তিপীঠ 100 বছৰ গৰকি যোৱা তিয়ক হিন্দু ধৰ্মোৎসৱ সংঘৰ পূজা। যিভাগ পূজাত অসমৰ ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাকে প্ৰমুখ্য কৰি বহু সকল বৰেণ্য ব্যক্তিৰ স্মৃতি বিজড়িত হৈ আছে। আৰু এই সন্দৰ্ভত তিয়কৰ সংবাদদাতা সতীৰ্থ সাংবাদিক সঞ্জীৱন বৰঠাকুৰ এক বিশেষ প্ৰতিবেদন আছে। সেই প্ৰতিবেদন এই মুহূৰ্তত আমি আগবঢ়াব বিচাৰিছোঁ। হয়, ৰাজ্যত আজিৰ পৰা আৰম্ভ হৈছে দুৰ উৎসৱ আৰু আজি মহাষষ্ঠী। ৰাজ্যৰ চৌদিশে পৰিলক্ষিত হৈছে এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ। চৌদিশে এক প্ৰকাৰ আনন্দময় পৰিৱেশ। মই বৰ্তমান আছোঁ তিয়কৰ হাটখোলাৰ হিন্দু ধৰ্মোৎসৱ সংঘৰ দ্বাৰা আয়োজন কৰা এক পূজা মণ্ডপত। ইতিমধ্যে এই পূজা মণ্ডপে শতবৰ্ষ গৰকিছে আৰু ইয়াত পুৱাৰে পৰাই ষষ্ঠীৰ পূজা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সামগ্ৰিক দৃশ্যসমূহ সহযোগে দেখাব। ইয়াত যিহেতু আজি ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা হৈছে, সন্ধিয়াৰ ভাগলৈ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব মা দুৰ্গাক। ইতিমধ্যে বেলবোধনৰ কাৰ্যসূচী চলি আছে, সহযোগে দেখাই আছে। ইয়াৰ সামগ্ৰিক পৰিৱেশ আচলতে জাক জমকতাৰ পৰা ব্যতিক্ৰম এই ভাগ পূজা মন্দিৰ। এই ভাগ পূজাই আধ্যাত্মিকতাৰ ওপৰতহে বিশেষভাৱে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। ইতিমধ্যে বেলবোধনৰ কাৰ্যসূচী চলি আছে, সহযোগী সামগ্ৰিক দৃশ্য দেখাই আছে। হাটখোলা পূজা মন্দিৰৰ হিন্দু ধৰ্মোৎসৱ সংঘৰ দ্বাৰা আয়োজন কৰা এই ভাগ পূজা। আৰু আমাৰ লগত ইয়াৰ বিষয়ববীয়া আছে, তেখেতসকলৰ পৰা পোনে পোনে জানিব বিচাৰিম। যিহেতু আজি আপোনাৰ পৰা পোনে পোনে জানিম, যিহেতু আজি মহাষষ্ঠী, গতিকে আজি ষষ্ঠীৰ পুৱাৰ পৰাই যিহেতু দুৰ উৎসৱৰ নীতি নিয়ম চলি আছে আৰু ক'ভিড প্ৰট'কল আছে, এই ক'ভিড প্ৰট'কলৰ মাজে কেনেদৰে পূজা আগবঢ়াইছে আপোনালোকে? হয়, ধন্যবাদ। আমাৰ এই তিয়ক বৃহত্তৰ অঞ্চলৰ এইভাগ পুৰণি পূজা, প্ৰায় 100 বছৰ হ'ল। এই পূজাভাগত ধনাঢ্য ব্যক্তি বহুত জড়িত আছে। সেইসকলৰ ভিতৰত ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা, তেখেতসকলৰ দিনতেই পূজাভাগ হ'ল। তেতিয়াৰ পৰাই আমি সুচাৰুৰূপে পূজাভাগ চলাইছোঁ। আজি 2 বছৰ ক'ভিড হোৱাৰ পৰা ক'ভিড প্ৰট'কল মানি আমি এই পূজাভাগ চলিছোঁ। এই পূজাভাগত কোনো আমাৰ জাক জমকতা নাই। আমি বৈদ্যুতিক যি নিয়ম নীতি, সেই নিয়ম নীতি মতে আমি পূজাভাগ চলাই আছোঁ। তেনেকৈ এই পূজাভাগ চলি আছে। ধন্যবাদ। নিশ্চয়ভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগত আনজন বিষয়ববীয়া আছে, তেখেতৰ পৰা পোনে পোনে জানিম। যিহেতু আজি মহাষষ্ঠী, গতিকে সেই পূজা কেনেদৰে আগবাঢ়িছে? ধন্যবাদ। আমি চৰকাৰী প্ৰতিকূল ৰক্ষা কৰি যথাযথ আমি পূজাভাগ অনুষ্ঠিত কৰিছোঁ ৰাইজৰ সহযোগত। ইয়াৰ ৰাইজৰ সকলো তিয়কৰ সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ ইয়াৰ সহযোগিতা আছে আৰু সকলোৰ সহযোগত আমি কামভাগ আৰম্ভ কৰিছোঁ। আমাৰ কোনো জাক জমতা নাই। আমি জাক জমতা পৰিহাৰ কৰি খালী বৈদিক প্ৰথা ৰক্ষা কৰি আমি কামভাগ কৰিব লৈছোঁ আৰু এই ধৰণে আমাৰ কামভাগ চলি আছে। প্ৰায় শতাংশ গৰখা এই তিয়ক হিন্দু ধৰ্মোৎসৱ সংঘৰ পূজাভাগে ৰাইজৰ দুৰ্গতি নাখাৰ লগতে ভগৱতী বৰ্তমান যিটো কৰোণা ভাইৰাছৰ যিটো ভয়াৱহ পৰিস্থিতি, সেই ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবলৈ ভগৱতীৰ ওচৰত আমি শপত প্ৰকাৰে খাটিছোঁ আৰু ভগৱতী নিশ্চয় আমাক আশীষ প্ৰদান কৰি ইয়াৰ পৰিমাণ ৰক্ষা কৰিব। নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে আচলতে আশীষ বিচাৰিছে মা দুৰ্গাৰ ওচৰত। এই যি কৰোণা মহামাৰীয়ে যি ত্ৰাসৰ সৃষ্টি কৰি আছে, এই আচলতে পৰিস্থিতিৰ পৰা এক প্ৰকাৰ মুক্ত হওক, যাতে এই ক'ভিডক লৈ আচলতে এক প্ৰকাৰ নতুন SOP ইতিমধ্যে দুৰ উৎসৱক লৈ ক'ভিডৰ SOP প্ৰকাশ হৈছে আৰু এই ক'ভিডৰ প্ৰট'কল মানিয়েই দুৰ উৎসৱৰ আয়োজন কৰা হৈছে। আচলতে চৌদিশে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে, কিয়নো বিগত বৰ্ষত ক'ভিডৰ বাবে দুৰ উৎসৱ আয়োজন কৰিব পৰা হোৱা নাছিল। গতিকে সকলোৱে আচলতে যদিও এইবাৰ শিথিল কৰি দিয়া হৈছে, গতিকে সকলোৱে আনন্দ উল্লাস পৰিলক্ষিত হৈছে চৌদিশে। পুনৰ লৈ আহিছোঁ ষষ্ঠীৰ বতৰা। ক'ভিডৰ সন্ত্ৰাসৰ মাজতে অনুষ্ঠিত হৈছে দুৰ্গা পূজা। হাজো নলবাৰী সীমান্তৱৰ্তী বৰগছাত অনুষ্ঠিত হৈছে দুৰ্গা পূজা। পতাকা উত্তোলন কৰে সভাপতি প্ৰদীপ গোস্বামী। আধ্যাত্মিকভাৱে অনুষ্ঠিত হ'ব এই পূজা। নাথাকে কোনো আনুষ্ঠানিক অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান। ক'ভিড বিধি মানি চলাৰ আহ্বান আয়োজক সমিতিৰ। দেখিবলৈ পোৱা গৈছে এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ পূজাস্থলীত। সম্পূৰ্ণ কোভিড বিধি
মানি আৰু আধ্যাত্মিক প্ৰথাৰে বৈদিক ব্যাখ্যাৰে এইসমূহ পূজা চলি আছে আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক হাজোৰ সতীৰ্থ সাংবাদিক প্ৰাঞ্জল কলিতাৰ প্ৰতিবেদন আছে সেই প্ৰতিবেদন এই মুহূৰ্তত আমি আগবঢ়াব বিচাৰিছোঁ নিশ্চিতভাৱে কোভিড প্ৰটকলৰ মাজত অনুষ্ঠিত হৈছে শাৰদীৰাণী দুৰ্গা পূজা মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজো আৰু নলবাৰী সমষ্টিৰ সীমান্তৱৰ্তী এলেকা ঐতিহ্যমণ্ডিত বৰগাছাৰে মই দুৰ্গা পূজাস্থলীত উপস্থিত আছোঁ প্ৰথম কাৰ্যসূচী হিচাপে ইয়াত পতাকা উত্তোলন অনুষ্ঠিত হৈছে মই ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইয়াত এক আধ্যাত্মিক পৰিৱেশ বৰ্তমান বিৰাজমান হৈছে কিয়নো প্ৰথম কাৰ্যসূচী হিচাপে ইয়াত পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ হৈছে চৌদিশে এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান হৈছে কিয়নো এই অঞ্চলৰ যিসকল গণ্যমান্য জ্যেষ্ঠ লোকসকল আছে তেওঁলোক আহি এই পতাকাস্থলীত উপস্থিত হৈছে কিয়নো কেইবাখনো পতাকা উত্তোলন কৰি মা দেৱীৰ চৰণত অনাগত দিনসমূহ যাতে সুকলমে পালন হয় তাৰ প্ৰতি তেওঁলোকে মা দেৱীৰ চৰণত প্ৰণিপাত জনাইছে ইয়াত যিসকল লোক উপস্থিত হৈছে তেওঁলোক আচলতে মা দেৱীৰ চৰণত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে প্ৰথম লানি কাৰ্যসূচী পতাকা উত্তোলন এই বৰগাছা অঞ্চলৰ ঐতিহ্যমণ্ডিত বৰগাছাৰ এই দুৰ্গা পূজাস্থলীৰ বাকৰিত আমি উপস্থিত আছোঁ প্ৰথম দিন কিয়নো কোভিড সৃষ্ট পৰিৱেশৰ মাজত এনেদৰে এই আয়োজক কমিটিয়ে আচলতে পূজা অনুষ্ঠিত কৰিছে মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ কিয়নো এই অঞ্চলৰ যিসকল গণ্যমান্য লোক আছে তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ কথাটো হৈছে এই যি বৰগাছা অঞ্চলৰ যি পূজা যি এই হিন্দু মুছলমানৰ একতাৰ মিলন ভূমিৰূপে পৰিচিত বৰগাছা অঞ্চলৰ পূজাৰ সভাপতিৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ বৰগাছা অঞ্চলৰ পূজা হয় নিউজ চেনেলক মই নমস্কাৰ জনাইছোঁ আমাৰ এই শাৰদীয় উৎসৱত তেখেতসকলে আহি আমাক প্ৰেৰণা জগোৱাত আমি সঁচাকৈ উৎফুল্লিত এই 22তম আমাৰ এই দুৰ্গা পূজা উদযাপনৰ প্ৰথম কাৰ্যসূচী হিচাপে ধৰ্মধ্বজা উত্তোলন কৰিলোঁ আমি ইয়াৰ পিছত শ্বহীদ অৰ্পণ হ'ল ইয়াৰ পিছত আমাৰ 4 বজাত আমাৰ মুখ্য দ্বাৰ মুকলি কৰিব আমাৰ MP কুইন দাস বাইদেৱে কুইন ওজা বাইদেৱে লগতে আৰু আমাৰ প্ৰাক্তন MLA নাৰায়ণ ডেকা প্ৰমুখ্যে কেইবাজনো উপস্থিত থাকিব আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজাখিনি আগবঢ়াই নিম বুলি আমি পৰিকল্পনা কৰিছোঁ ধন্যবাদ জনাইছোঁ এয়া আছিল বিষয়ববীয়া মই ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক পোনে পোনে পূজাস্থলীৰ যি দৃশ্য এই দৃশ্যৰ মাজলৈ মই লৈ যাবলৈ অনুৰোধ জনাইছোঁ কিয়নো এই যি ঐতিহ্যমণ্ডিত বৰগাছা অঞ্চলত যি দুৰ্গা পূজা অঞ্চলত ইয়াত জ্যেষ্ঠ লোকসকলক সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে কিয়নো এই অঞ্চলৰ যি ঐতিহ্যমণ্ডিত যি এই বৰগাছা অঞ্চলৰ যি পূজা এই পূজাত কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তি কেনেদৰে পূজাত সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে পূজাৰ যি সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নিয়মৰ মাজত এই অঞ্চলৰ যি এক জ্যেষ্ঠসকলক যি সন্মান এই সন্মান পৰিলক্ষিত হৈছে কথা পাতিবলৈ চেষ্টা কৰিছোঁ বৰগাছাৰ পূজা কি ক'ব কেনেকুৱা অনুভৱ হৈছে ধন্যবাদ বৰগাছাৰ পূজা বুলিলে আমাৰ নিজৰ পূজা মই ইয়াৰ জীয়াৰী গতিকে জীয়াৰী হিচাপে ইয়াত উপস্থিত থাকি আৰু ইয়াৰ মোৰ গাঁৱৰ ইয়াত আচলতে দুখন গাঁও বা দুটা সমষ্টি লগ হৈছে দুটা সমষ্টিৰ নিকটৱৰ্তীয় যিখিনি মানুহ সেই গোটেইখিনি ইয়াত সমবেত হৈছে সেই গোটেইখিনি মানুহক একেলগে লগ পাই আনন্দ অনুভৱ কৰিছোঁ কিন্তু তাৰ মাজতেই আমাৰ মনৰ মাজত এটা ভয়ে খুটি খুটি খাই আছে যিটো কোভিড ভয় এই কোভিড চৰকাৰে যি নিয়ম নীতি বান্ধি দিছে আমি ৰাইজকো সেইখিনি আমি বুজাই দিছোঁ যে কোভিড নিয়ম নীতি মানি আমাৰ পূজাত সহযোগ কৰক আৰু সকলোৱে উপভোগ কৰক আৰু এই সংক্ৰমণৰ পৰা সকলো বাচি থাকক মা দেৱীৰ ওচৰত হে প্ৰাৰ্থনা যে মা শক্তি দেৱী এই শক্তি দেৱীয়ে আমাৰ ৰাইজক একত্ৰিত হৈ থাকিবলৈ শক্তি দিয়ক ভৱিষ্যতলৈ একতাৰ মাজেৰে আমাৰ সমাজখন আগুৱাই নিয়াৰ কাৰণে এই পূজা ভাগে যেন আমাৰ মাজত এটা সক্ৰিয় শক্তিৰূপে থিয় হৈ থাকে আমি তাকে কামনা কৰিছোঁ আৰু সদৌতি ৰাইজৰ মংগল কামনা কৰিছোঁ এই ক'বলৈ ধন্যবাদ পুনৰ কৈছোঁ যে কোভিড প্ৰটকল মনাৰ বাবে আয়োজক কমিটিয়ে বাৰ বাৰ অনুৰোধ কৰিছে কিয়নো সাম্প্ৰতিক সময়ত কোভিড হৈ পৰিছে সবাতোতকৈ জটিল ৰোগ কিয়নো এই ৰোগৰ পৰা সকলোৱে পৰিত্ৰাণ
ইফালে আজি বেদীত অধিষ্ঠিত হৈছে মহাদুৰ্গা আজিৰে পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা আৰু দেৰগাঁৱৰ দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য প্ৰথমবাৰৰ বাবে দুৰ্গা দেৱীৰ প্ৰতিমাত দেখিবলৈ পোৱা গৈছে ৫১খন হাত কলিকতাৰ শিল্পীয়ে নিৰ্মাণ কৰিছে এই প্ৰতিমা ভাগ এক দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো কেনেদৰে এক সুন্দৰভাৱে তেওঁলোকে নিজৰ যি চিন্তাধাৰা সেই চিন্তাধাৰাৰে সজাই তুলিছে এই দেৱী প্ৰতিমাগৰাকী স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰিছে ৫১খন হাতেৰে কলিকতাৰ শিল্পীয়ে নিৰ্মাণ কৰিছে এই প্ৰতিমা ভাগ দুৰ্গা দেৱীৰ প্ৰতিমাত দেখিবলৈ পোৱা গৈছে ৫১খন হাত আজিৰে পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ আৰু আজি মহাষষ্ঠী এই মুহূৰ্তত মই দেৰগাঁৱৰ পৰা পৰিৱেশ দেখুৱাই আছোঁ দেৰগাঁৱৰ দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱৰ মই এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ এইবাৰ লালকিল্লাৰ আৰ্হিৰে এই মণ্ডপ নিৰ্মাণ কৰা হৈছে আৰু এক পূজাৰ বৈশিষ্ট্য আছে সেই বিশেষ বৈশিষ্ট্য মই দেখুৱাম ভিতৰৰ ভাগলৈ আমি যাবলৈ চেষ্টা কৰিম আচলতে দেখা পোৱা যায় যে এইবাৰ যিহেতু ২৮ সংখ্যক বৰ্ষত এই পূজাভাগে ভৰি দিছে আৰু প্ৰত্যেকবাৰে এক নতুন নতুন চমক দিয়া দেখা পোৱা গৈছে এই দেৱগ্ৰাম পূজা মণ্ডপে আৰু এইবাৰ যি আচলতে ইয়াৰ দেৱী দুৰ্গাৰ যি প্ৰতিমা সেই প্ৰতিমাত ৫১খন হাত সন্নিৱিষ্ট কৰা হৈছে সৰ্বসাধাৰণতে দেখা পোৱা যায় যে দেৱী দুৰ্গাৰ হাত ১০খন দেখা পোৱা যায় কিন্তু এবাৰ ৫১খন হাত দেখা পোৱা গৈছে এক নতুন চমক তেওঁলোকে দিবলৈ চেষ্টা কৰিছে উদ্যুক্ত আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ এবাৰ এটা ব্যতিক্ৰমী ৰূপত আপোনালোকে প্ৰতিমা নিৰ্মাণ কৰিছে ৫১খন হাত আমি দেখা পাইছোঁ কেনেকৈ চিন্তাটো আহিলে কওকচোন চাওক এইবাৰ আমাৰ যিটো পূজাৰ মূৰ্তি যিটো সেইটো আমি ৫১টা হাতৰ মাই স্থাপন কৰিছোঁ আৰু এই চিন্তাটো আমালোকে এনেধৰণে আহিলে যে মায়ে যেতিয়া শিৱৰ লগত যুদ্ধ কৰিব গৈছিলে তেতিয়া আমাৰ হিন্দু দেৱতাসকল হ'ল ৩৩,০০০ কোটি তেতিয়া মায়ে যেতিয়া শিৱৰ লগত যেতিয়া তেওঁ এই ৰূপটো তেওঁ দেখাইছিলে সেইটো ভিত্তিতে আমি এবাৰ মূৰ্তিভাগ স্থাপন কৰিছোঁ আৰু যি আচলতে চৰকাৰে নীতি নিয়ম বান্ধি দিছে প্ৰৱেশ প্ৰস্থানৰ বাবে বেলেগ বেলেগ গেট লাগিব তেনেধৰণে আপোনালোকে ব্যৱস্থা কৰিছে আমি সম্পূৰ্ণভাৱে SOP পালন কৰিম আমি ভক্তসকলক ভেকচিন পৰিধান কৰাৰ পিছতে প্ৰৱেশ কৰিবলৈ দিম আৰু যিবিলাক ভক্তলোকে ভেকচিন পৰিধান নকৰে আমি তেওঁলোকক সোমাব নিদিওঁ আৰু আমাৰ গোটেই পেণ্ডেলটো দুবাৰ চেনিটাইজ কৰা হ'ব আৰু ভক্তসকলক অনুৰোধ কৰা হৈছে যাতে তেওঁলোকে পেণ্ডেলত ভিৰ নকৰে আৰু তেওঁলোকে চৰকাৰৰ যিটো SOP আছে সেইটো মতে কাম কৰে আচ্ছা চৰকাৰে যিসমূহ আচলতে ক'ভিড SOP দিছে সেই ক'ভিড SOP তেওঁলোকে পালন কৰিব তেওঁলোকে জনাইছে পুৰোহিত আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আমি সৰ্বসাধাৰণতে দেখি আহিছোঁ যে দুৰ্গা পূজাত যি প্ৰতিমা স্থাপন কৰা হয় দেৱী দুৰ্গাৰ ১০খন হাত থাকে কিন্তু এইবাৰ আমি যি দেখিছোঁ দেৱগ্ৰাম পূজাৰ ৫১খন হাত আছে তাৰ যিটো বৈদিক এটা বৈশিষ্ট্য নিশ্চয় আছে অকণমান কওকচোন অকণমান মানে দেৱগ্ৰাম পূজা মণ্ডপে প্ৰত্যেক বৰ্ষতে এটা নতুনত্ব দেখুৱাবলৈ প্ৰয়াস কৰে এইবাৰো ঠিক সেই ধৰণে এটা নতুনত্ব প্ৰয়াস কৰিবলৈ বিচাৰিছে আৰু সেই অনুসৰি তেখেতলোকে দেৱী দুৰ্গাৰ প্ৰতিমাভাগ এটা নতুন ৰূপত বনাইছে আৰু ইয়াৰ অৰ্থটো হৈছে যে দেৱী ৫১খন পীঠ আছে আমাৰ ভাৰতবৰ্ষত ৫১খন পীঠ আছে যেতিয়া শিৱ পাৰ্বতীয়ে সতী ৰূপত সতীদা হৈছিল তেতিয়া শিৱই সতীক কাণত লৈ পেলাই যেতিয়া গোটেই ভাৰতবৰ্ষ ঘূৰিছিল তেতিয়া ৫১ ঠাইত তেওঁৰ অংগ পৰি পেলাই ৫১খন পীঠ হৈছিল আৰু সেই এটা সময়ত শিৱৰ লগত যেতিয়া দুৰ্গাৰ যুদ্ধ হৈছিল আৰু যুদ্ধৰ সময়ত তেতিয়া সেই ৩৩ কোটি দেৱতাই ৫১খন পীঠৰ পূজা অৰ্চন কৰিছিল আৰু ৫১খন পীঠৰ পৰা ৫১খন হাত আহিছিল আৰু ৫১খন হাত দেৱী দুৰ্গাই লৈ এটা নতুনত্ব ৰূপত শিৱৰ লগত যুদ্ধ কৰিছিল যিহেতু মহিষাসুৰ শিৱভক্ত আছিল ঠিক সেই উদ্দেশ্য লৈ পেলাই এইবাৰ এই প্ৰতিমাভাগ এনেধৰণে ৰূপ দিবলৈ প্ৰয়াস কৰা হৈছে নিশ্চিতভাৱে কিয় ৫১খন হাত ইয়াত স্থাপন কৰা হৈছে বা দুৰ্গাৰ প্ৰতিমা এবাৰ স্থাপন কৰা হৈছে সেয়া ইতিমধ্যে পুৰোহিতে জনালে মই পুনৰবাৰ প্ৰতিবেদনৰ শেষত আকৌ এবাৰ দেখুৱাইছোঁ মই যি আচলতে সৰ্বসাধাৰণতে দেখা পোৱা নাযায় আমি দেখোঁ যে দুৰ্গা প্ৰতিমাৰ যি মূৰ্তি বা প্ৰতিমা সেই প্ৰতিমাত ১০খন হাত থাকে কিন্তু এবাৰ এই দেৱগ্ৰাম পূজা মণ্ডপে ৫১খন হাত সন্নিৱিষ্ট কৰিছে সেই প্ৰতিমাত আৰু আশা কৰা হৈছে যে প্ৰত্যেক বছৰৰ দৰে এইবাৰো তেওঁলোকে চমক দিবলৈ সক্ষম হ'ব আৰু আজি এতিয়া এই মুহূৰ্তত মই দেখুৱাইছোঁ পুৰোহিতে এই মুহূৰ্তত আৰম্ভ কৰিছে পূজাৰ কাম আৰু কিছু সময়ৰ পিছতেই যি ষষ্ঠী পূজা সেই ষষ্ঠী পূজা আৰম্ভ হ'ব আৰু প্ৰত্যেক লৈছোঁ এটা উদ্বেগজনক খবৰ ঢকুৱাখানাৰ ঘিলামৰাৰ পথাৰত মৃতদেহ উদ্ধাৰৰ ঘটনা সংঘটিত হৈছে হত্যাৰ আশংকা কৰা হৈছে এই মৃতদেহটো চাই ঢকুৱাখানা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰদৈ জন অঞ্চলত এটা মৃতদেহ উদ্ধাৰ হৈছে বৰদৈ অঞ্চলৰ ত্ৰিশুল গাঁৱৰ জনপ্ৰাণীবিহীন পথাৰৰ পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো জানিব পৰা মতে বৰদৈ গাঁৱৰ উমাকান্ত বৰুৱা বুলি চিনাক্ত কৰা হৈছে চিনাক্ত কৰি আছে পৰিয়ালে
প্ৰায় 3 দিন পূৰ্বে শুকুৰবাৰে নিশা মাতৃৰ পত্নী ও দুগৰাকী কন্যা সহ স্বগৃহত স্বাভাৱিকভাৱে ভাত খাই শুই থকা উমাকান্তই নিশা প্ৰায় 10 বজাত ঘৰৰ পৰা ওলাই গৈছিল। পৰিয়ালৰ অজ্ঞাতে নিশা ওলাই যোৱাৰ পাছৰ পৰা ব্যক্তিজন নিখোজ হৈ আছিল। পৰিয়াল কুটুম্বই অশেষ সন্ধান চলায়ো ব্যৰ্থ হোৱাৰ পাছতে সোমবাৰে দুপৰীয়া জনশূন্য পথাৰখনত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে কিছুদিন পূৰ্বে উমাকান্ত বৰুৱাৰ ভাতৃ বৰুৱা বৰদৈ শাখা ডাকঘৰৰ বহু সংখ্যক গ্ৰাহকৰ সঞ্চিত পুঁজি আৰু পাছবুকৰ হস্তগত কৰি ঘৰৰ পৰা নিখোজ হৈছিল। অদ্যপি শাখা ডাকপালক বৰুৱা সন্ধানহীন হৈ থকাৰ সময়তে তেওঁৰে ভাতৃ মৃতদেহ উদ্ধাৰ হোৱাত স্বাভাৱিকতে মৃত্যুত সন্দেহ কৰিছে মৃতকৰ পৰিয়ালবৰ্গই। অৱশ্যে আৰক্ষীৰ তদন্তহে প্ৰকৃত তথ্য পোহৰলৈ আনিব। ঘটনাস্থলীত ঘিলামৰা আৰক্ষী উপস্থিত হৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে জব্দ কৰি লখিমপুৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। মানে তেনেকৈ বিশেষ নহয়, দোকানৰ মুখত সি দোকান খোলে যেতিয়া বহুজনে বহু মন্তব্যও দিয়ে। তাৰ লগত এটা মোবাইল আছিলে, মই মোবাইলটো আৰু নলগাবি বুলি মই মোবাইলটো লৈ গুচি গ'লোঁ যে আপুনি আৰু মোবাইল ল'ব নালাগে। যিহেতু এই মানুহটো মই অকলেই জনা নহয়, এইখন গাঁৱৰ প্ৰত্যেকজন মানুহে ক'ব লাগিব, ইয়াক গাঁৱৰ মানুহে প্ৰত্যেকে বিকুত বুলি মাতে আৰু এনেকুৱা এজন মানুহ নাই যিজনে তেওঁক নেমাতে। কোনোবাই যদি চিকুট মাৰি থৈ যায়, কোনোবাই ডকা এটাও মাৰি থৈ যায়, সি উলটি নকয়। দোকানৰ বাকী দিব থাকিলে পাৰিলে দিব বুলি কয়। সেই মানুহটোৱে জোৰ জবজ নকয়। যিটো মানুহক মানুহে মাত নিদিয়াকৈ নাথাকে, সেই মানুহটোক আজি এনেকুৱা অৱস্থা কৰিছে। ইয়াত নিৰ্দিষ্টকৈ ক'বলৈ গ'লে কিবা এটা আছেই। যিহেতু মানুহটোৰ মৃতদেহত আমি স্বচকুৰে দেখিছোঁ, আপোনালোকেও কেমেৰাই দেখি পাইছে, তেওঁৰ গাত সম্পূৰ্ণ দাগ আছে আৰু সম্পূৰ্ণ তেজ ওলোৱা চেকুৰা দেখা পোৱা গৈছে। আৰু সেইখিনি কাৰণে মই ভাবিছোঁ যে আপোনালোকৰ ফালৰ পৰা প্ৰশাসনক কেনেধৰণে আপোনালোকে জনায়, আমিতো জনাইছোঁৱেই, আপোনালোকে কেনেকৈ জনায় সেইটোৰ ওপৰত বেছি গুৰুত্ব হ'ব। সন্দেহটো কৰিব লগা বেলেগ একো নাই। ককায়েকৰ ওপৰত ভায়েকৰ ওপৰত যিখিনি কেছ দিছে মানুহে, তেওঁলোকে মই এই 4টা দিনত মই ইয়াত আহি এতিয়া কোনো আহিছে, সেইদিনা কিন্তু মানুহটো হেৰাই যোৱাৰ পৰা মই মোৰ চকুৰে সেইদিনা মিটিঙত মই দেখিছোঁ। তাৰ পৰা অহা মানুহৰ সংখ্যা কিন্তু তাত থকা মানুহ নিশ্চয় কোনোবা এটা বা দুটাহে পৰিয়ালৰ মানুহ আহিছে, নহ'লে কিন্তু তাৰ মানুহ কোনো অহা নাই। আৰু আমাৰ সন্দেহ আছে, আন বেলেগ নহ'লেও এনেকুৱাই কোনোবা যেন আছে, তেওঁলোকৰ মাজতে এনেকুৱা দুৰ্বৃত্ত আছে বুলি আমি ধাৰণা কৰিছোঁ। আৰু আমি তেনেকৈ বিশেষ এওঁৱে যে কৰিছে ক'ব পৰা আমাৰ নাই, যিহেতু মই আগৰ কেইদিন আহিছোঁ। পুনৰ আহিছোঁ দুৰ্গোৎসৱৰ খবৰলৈ। ৰাজ্যৰ লগতে ধেমাজি জিলাতো ক'ভিড প্ৰট'কল মাৰি পালন কৰা হৈছে দুৰ্গা পূজা। গোকামুখ এণ্টি ৰোড দুৰ্গা পূজা পালন। স্বাস্থ্য বিভাগৰ বিশেষ ব্যৱস্থা কৰিছে উদযাপন সমিতিসমূহে। চেনিটাইজাৰ আৰু মাস্ক ব্যৱহাৰ আৰু ক'ভিড ভেকচিন গ্ৰহণ কৰা ভক্তসকলেহে আশীষ ল'ব পাৰিব মা দুৰ্গাৰ। এই ধৰণৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু ক'ভিডৰ সন্ত্ৰাস এতিয়াও মাৰ যোৱা নাই ৰাজ্যত, আৰু সেইবাবে এই ধৰণৰ কিছু কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে পূজা সমিতিসমূহে। মাস্ক চেনিটাইজাৰ অবিহনে আশীষ ল'বলৈ দিয়া নহ'ব মা দুৰ্গাৰ। SOP দিছে, এতিয়া 34টা SOP দিয়া আছে। এতিয়া আমি যিমানখিনি পাৰোঁ, এতিয়া আমাৰ মহামাৰী কৰোণাৰ কাৰণে আমি যোনখিনি চেনিটাইজাৰ মাস্ক আমি ভক্তবৃন্দৰ কাৰণে আমি বাহিৰত চেনিটাইজাৰ ৰখা হ'ব। আৰু আমাৰ ইয়াত সেৱাভাগ যেতিয়া ল'ব তেতিয়া আমি চেনিটাইজাৰ ইউজ কৰিম, মাস্ক পৰিধান কৰি আহিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া যদি ৰাইজে এতিয়া মাস্ক পৰিধান যদি নকৰে, সেইটোতো আমি এতিয়া ক'ব নোৱাৰোঁ। এতিয়া যি দেখিছোঁ এতিয়া উখল মাখল পৰিৱেশ এটা হৈ আছে। এতিয়া আমাৰ ইয়াত যিখিনি পাৰিছোঁ আমি কৰিম। আমি মহামাৰীৰ আমাক যিখিনি SOP দিছে, SOP অনুসৰি আমি স্পেচ আমি চব বহাই লৈছোঁ। 75 ফুটৰ পৰা আমি বহুত পিছফালে পূজা পাতিছোঁ। আমাৰ আগফালে দোকান পোহাৰ একো আমি ৰখা নাই আমাৰ পূজাৰ আগফালে। এবাৰ কি কামনা কৰে মা দুৰ্গাক লৈ? মা দুৰ্গাক লৈ আমি এইটোৱে কামনা কৰোঁ, যাতে এতিয়া যিখিনি এতিয়া মহামাৰী কৰোণা হৈ আছে, মা দুৰ্গাই এইবিলাক চব নিয়ন্ত্ৰণ কৰে আৰু এইবিলাক যাতে হ'ব নালাগে আৰু মানে ৰোগ ব্যাধিবিলাক নাশ কৰক। ইফালে আজি বেল বৰ্ণৰে দেৱী দুৰ্গাক প্ৰতিষ্ঠিত কৰা হ'ব। গোলোকগঞ্জত 104 বছৰীয়া ঐতিহাসিক মন্দিৰৰ শুভ উন্মোচন কৰা হৈছে।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰত বাংলাদেশ সীমান্ততো এবাৰ শতাধিক দুৰ্গা পূজাৰ আয়োজন কৰিছে শেহতীয়াকৈ আজি মহাষষ্ঠী উপলক্ষে গোলকগঞ্জৰ ঐতিহাসিক 104 বছৰীয়া দুৰ্গা মন্দিৰ শুভ উন্মোচন কৰা হয় ঐতিহাসিক এই ৰজাঘৰীয়া দুৰ্গা মন্দিৰৰ শুভ উন্মোচন কৰে কনকলতা বঁটা প্ৰাপ্ত বিশিষ্ট লেখিকা সবিতা ৰাণী প্ৰধানীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কে চিৰ অধ্যক্ষ হৃতেশ্বৰ বৰ্মনকে ধৰি বিশিষ্ট গণ্যমান্য ব্যক্তিসকলে গোলকগঞ্জবাসীৰ কাৰণে অত্যন্ত এটা আনন্দৰ দিন কাৰণ 104 বছৰীয়া এটা মন্দিৰৰ স্থায়ীভাৱে মন্দিৰ গৃহৰ আজি শুভ উদ্বোধন কৰা হ'ল 1917 চনত আমাৰ তেতিয়াৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত কৈলাশ চন্দ্ৰ প্ৰধানীদেৱে সেই দুৰ্গা মন্দিৰৰ প্ৰথম পূজা আৰম্ভ কৰিছিলে তাৰ পিছত বিভিন্ন সময়ত এইটো আহি এটা সময়ত আসলতে এই দুৰ্গা মন্দিৰৰ স্থায়ী মন্দিৰ গৃহ নথকাৰ কাৰণে পূজা অনুষ্ঠিত কৰাৰ বহুত অসুবিধা হৈছিলে তো আমি পিছত সেইটো বিভিন্ন ৰাইজৰ সহযোগত সেই পূজাখিনি কৰি থকা হৈছে আৰু ইয়াতে আসলতে সকলোৱে জানে গোলকগঞ্জৰ ভিতৰত যদি আধ্যাত্মিকতাৰ ফালৰ পৰা বহুত মানে নিয়ম নিষ্ঠাৰ ফালৰ পৰা এই মন্দিৰত যথেষ্ট ধুনীয়াকৈ নিয়ম নীতিত পূজাখিনি কৰা হয় আসলতে এই মন্দিৰটো এনেকুৱা এটা অনুষ্ঠান হৈছে এইটো কেৱল দুৰ্গা মন্দিৰেই নহয় এইটো এটা সমন্বয়ৰ এটা স্থল হৈ গৈছে কাৰণ ইয়াত সকলো ভাষা ভাষী সকলো জাতিগোষ্ঠীৰ মানুহ ইয়াৰ লগত জড়িত সকলোৱে সেইটো নিজৰ মন্দিৰ বা আপোন মন্দিৰ বুলি ভাবে আৰু সেইকাৰণে সকলোৰে প্ৰচেষ্টাত আজি 104 বছৰ পিছত আজি স্থায়ীভাৱে মন্দিৰ গৃহৰ শুভ উদ্বোধন কৰা হ'ল আৰু 2021 বৰ্ষত দেৱী মাই নতুন মন্দিৰ গৃহত ইয়াতে স্থাপিত হ'ব আৰু আমি আশা কৰোঁ ভৱিষ্যতে আমাৰ এই পুৰণি দুৰ্গা মন্দিৰ সেইটো কেৱল মন্দিৰ হৈ নাথাকিব এখন আধ্যাত্মিক বা ধৰ্মীয় পৰ্যটনথলীলৈ ৰূপান্তৰিত হ'ব সেই প্ৰচেষ্টাৰে আমি নিশ্চয় আগবাঢ়িম আৰু ইয়াৰ লগত যেহেতু আমাৰ শৈশৱৰ পৰা আৰম্ভ কৰি যৌৱনৰ বহুত স্মৃতি জড়িত হৈ আছে গতিকে আজি যথেষ্ট আনন্দিত আৰু এই মন্দিৰ সম্পূৰ্ণ কৰি তোলাৰ কাৰণে যিসকল সদাশয় ব্যক্তি ৰাইজে ইয়াতে সহযোগ আগবঢ়াইছে সকলোকে মই শাৰদীয় শুভেচ্ছা আৰু অন্য এক খবৰলৈ গৌৰীপুৰৰ দেৱীতোলাত ওলাইছে প্লাষ্টিক সদৃশ চাউল প্লাষ্টিকৰ চাউল লৈ দুখীয়া ৰাইজ বৰ্তমান চিন্তিত গৌৰীপুৰৰ দেৱীতোলাত ওলাইছে দমে প্লাষ্টিক চাউল বাহবাৰী সমবায় সমিতিয়ে বিৰাইছে এই বৰবিষ প্লাষ্টিকৰ চাউল দেখি ৰাইজ আতংকিত বিটিআৰৰ বাছবাৰী সমবায় সমিতিৰ দুখীয়া হিতাধিকাৰীৰ নামত যোগান ধৰা চাউলত ওলালে দমে প্লাষ্টিক সদৃশ চাউল সমবায় সমিতিটোৰ বাছবাৰী দেৱীতোলা VCDCত প্লাষ্টিকৰ চাউল লৈ দুখীয়া ৰাইজ চিন্তিত চৰকাৰে দুখীয়া পৰিয়ালসকলক যোগান ধৰা বিনামূলীয়া চাউল খাই বিপদত পৰিছে ৰাইজ বাছবাৰী সমবায় সমিতিৰ সভাপতি সম্পাদকে চাউলখিনি চোৱাচিতা নকৰাকৈ এজেণ্টৰ হতুৱাই দেৱীতোলা VCDCত বিতৰণ নকৰাক লৈ সৃষ্টি হৈছে ৰহস্য VCDCখনত প্ৰায় হিতাধিকাৰীৰ ঘৰত ওলাইছে এই প্লাষ্টিক সদৃশ চাউল ডিলারের পরা কি নাম ডিলার নাম বুবুতি ওরাবা এটি প্লাষ্টিকের চাউল ওলাইছে নাকি প্লাস্টিক চাউল করেছে অনেকগুলা কিমান এই 30 কেজি মতন 30 কেজি চাউলত ইফালে বাইকৰ শ্ব'ৰুমলৈ যেন পৰিণত হ'ল এখন থানা শ বাইকৰে ভৰি পৰিল থানাৰ চৌহদ বোকাঘাটৰ থানা চৌহদত গোট খালে বিভিন্ন বাইক মহকুমা প্ৰশাসনে জাৰি কৰিছিল 144 ধাৰা এই ধাৰা ভংগ কৰাৰ অপৰাধত আৰক্ষীৰ তালাচীত জব্দ হয় বাইকসমূহ গোটাঘাটমূলক কাৰ্য সংঘটিত নহবৰ বাবে বোকাঘাট আৰক্ষীৰ কটকটীয়া এই নিৰাপদ ব্যৱস্থা আমি দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো কেনেদৰে আৰক্ষীয়ে জব্দ কৰিছে সাধাৰণ জনতাৰ বাইক উপলক্ষে কোভিড SOP এনাউন্স কৰা হৈছে তথাপিও দেখা যায় যে বহুতো মানুহে মটৰচাইকেলত দুজন উঠি এই আইন 144 নিয়োগ জাৰি কৰা হৈছে যাতে দুজন বাইকত উঠিব নোৱাৰে আৰু বাইকত উঠি এই আইন ভাইলেট কৰি থকা দেখা গৈছে জনা সত্ত্বেও মানুহে গতিকে আমি আজি ৰাতিপুৱাৰ পৰাই ইয়াত দুজন উঠা আৰোহী গাড়ী আমি ডিটেইন কৰিছোঁ প্ৰায় 70 মান গাড়ী এতিয়ালৈকে ডিটেইন কৰা হৈছে
যাতে কোনো কুটাঘাতকাৰীয়ে যোৰহাট তথা বিভিন্ন গোলাঘাট তথা বিভিন্ন অঞ্চলত কোনো আৰু ইয়াৰ লগে লগে প্ৰান্তে প্ৰান্তেৰ পৰা মই ভাস্কৰ শইকীয়াই বিদায় লৈছোঁ আধ্যাত্মিকতাৰ পৰা জাকজমকতালৈ পূজাৰ প্ৰতিটো খবৰ সকলোতকৈ প্ৰথমত চাবৰ বাবে চাই থাকক ঈশান নিউজ নমস্কাৰ